हेलो एवरीवन की खबर भालने আপোনালোকৰ আশা কৰোঁ আপোনালোক সকলোৱে ভালে থাকক। এইটো পৰহি দিনাখনৰ ভিডিঅ' হয়। মই যেহেতু এডিট কৰা নাছিলোঁ যে সেইকাৰণে দিব পৰা নাছিলোঁ, দিয়া নাই। পৰহি দিনাখন বেটাৰ ভেকচিন আছিলে, মানে সেই ভেকচিন দিব গ'লোঁ। যাওঁতে ঠিকেই গ'লি, তাত পোৱাৰ পাছত তাৰ যিটো অৱস্থা, চাৰিটা বেজি পাইছে, দুখন হাতত দুটা, দুখন ভৰিত দুটা। যিটো অৱস্থা ল'ৰা দেই, আমি এটা বেজি লৈ তত নাপাওঁ, ল'ৰা চাৰিটা বেজি ল'বলগীয়া হৈছে। ইমান সৰু ল'ৰাটোৱে বেয়াও লাগে আৰু দিব নিদিলেও নহয় যে এইবোৰ দিবই লাগিব, ভেকচিন হয় ন যিহেতু। এতিয়া যদি নলয় পিছত প্ৰব্লেম হৈ যায়, সেইকাৰণে দিবই লাগিব যিমান আমনি পালেও। মানে সেই ল'ৰাটোৱে ইমান কান্দিলে যে বেয়া লাগিলে আৰু অকণমান। মই মানে প্ৰতিগৰাকী মাকক কৈছোঁ, বেবীবোৰ যেনেকৈ ষ্টাৰ্টিঙৰ পৰা ভেকচিন থাকে তেনেকৈ ভেকচিনবোৰ দিয়াব, যিহেতু নহ'লে পাছত আমাৰ একো প্ৰব্লেম নহয়, বেবীটো ক্ষতি হয়। সেইকাৰণে আপোনালোকে যিমান পৰাপক্ষত টাইম টু টাইম ভেকচিনখিনি দিবলৈ চেষ্টা কৰাব। আমাৰতো ডাঙৰ কেইটা গোটেই মানে যিমান ভেকচিন আছিলে যে চব দিয়া আছে। এতিয়া তাৰ 10 বছৰত আছে, আকৌ বেবী ভেকচিন দিম। বেটা এতিয়া নাই আৰু ভেকচিন, যিহেতু 1.5 বছৰ পাছত আছে নেকি ভেকচিনটো। এতিয়ালৈ বাৰু ইমানকেইদিন অকণমান তত পাব। সেয়াই আৰু এতিয়ালৈ ইমানেই। বাকী ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। থেংক ইউ। আপোনালোকৰ দিনটো ভালে যাওক, ধন্যবাদ। এনেকৈ ধৰিলে গম পাই